মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ ওচৰলৈ চতুৰ্থ শ্ৰেণীৰ পাঠ নং ৩ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কিছুমান প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। ক. বিলতে হালিছে ধুনীয়া পদুমী গীতটি কাৰ ৰচনা? বিলতে হালিছে ধুনীয়া পদুমী গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা। খ. বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষা লগে লগে কি শিক্ষা লৈছিল? বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষা লগে লগে সংগীতৰ শিক্ষা লৈছিল। গ. তেখেতক নৃত্যৰ প্ৰেৰণা দিয়া নৃত্য পটীয়সী গৰাকীৰ নাম কি? তেখেতক নৃত্যৰ প্ৰেৰণা দিয়া নৃত্য পটীয়সী গৰাকীৰ নাম আনা পাভলোভা। ঘ. বিষ্ণুপ্ৰসাদ ৰাভাই কি নৃত্য কৰি সোণৰ পদক লাভ কৰিছিল? বিষ্ণুপ্ৰসাদ ৰাভাই তাণ্ডৱ নৃত্য কৰি সোণৰ পদক লাভ কৰিছিল। ঙ. সোণৰ পদকটো তেখেতে কাৰ পৰা লাভ কৰিছিল? সোণৰ পদকটো তেখেতে পণ্ডিত ড সৰ্বপল্লী ৰাধাকৃষ্ণণৰ পৰা লাভ কৰিছিল। প্ৰথম চ. তেখেতে কি উপাধি লাভ কৰিছিল? তেখেতে কলাগুৰু, ভাৰত শ্ৰেষ্ঠ কলাবিদ আদি লাভ কৰিছিল। দ্বিতীয় চ. কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে কেইবিধ নৃত্য প্ৰদৰ্শন কৰিছিল? কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে ১০৮ বিধ নৃত্য প্ৰদৰ্শন কৰিছিল। জ. বিষ্ণু ৰাভা দিৱস কোন তাৰিখে পালন কৰা হয়? বিষ্ণু ৰাভা দিৱস ২০ জুন তাৰিখে পালন কৰা হয়। ঝ. তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি? তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম হৈছে বাণ ৰংগমঞ্চ। ২ নম্বৰ শব্দ গঠন কৰা। ক. গীত গীতিকাৰ। খ. নাটক নাট্যকাৰ। গ. সুৰ সুৰকাৰ। ঘ. প্ৰবন্ধ প্ৰবন্ধকাৰ। ঙ. নিবন্ধ নিবন্ধকাৰ। ৩. কাক কি উপাধিৰে জনা যায়? ক. পাৰ্বতী প্ৰসাদ বৰুৱা গীতিকাৰ। খ. বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু। গ. জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ। ঘ. ফণী শৰ্মা নটসূৰ্য। ঙ. ৰুদ্ৰ বৰুৱা লুইত কোঁৱৰ। ৪. কোনে ৰচনা কৰিছিল? ক. বৰগীত শংকৰদেৱ মাধৱদেৱ। খ. বিষ্ণু ৰাভা সংগীত বিষ্ণুপ্ৰসাদ ৰাভা। গ. জ্যোতি সংগীত ৰূপকোঁৱৰ আগৰৱালা। ঘ. ভূপেন্দ্ৰ সংগীত ড ভূপেন হাজৰিকা। ঙ. ৰবীন্দ্ৰ সংগীত ৰবীন্দ্ৰনাথ ঠাকুৰ। মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এই ভিডিঅ'টি তোমালোকৰ বাবে যদি সহায়ক হৈছে তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।